ইংৰাজী আৰু হিন্দীত লিখা হৰ্ডিঙত অসমীয়া কৰিব লাগিব বুলি কৈছিল ৭২ ঘণ্টা সময় দিছিল আৰু গোলাঘাটত তাৰ পাছতে সংগঠন একত্ৰিত হৈ ইংৰাজী আৰু হিন্দীত লিখা হৰ্ডিং আঁতৰাই পেলাইছে মোহাৰি দিছে ক'লা ৰং সানি দিছে অসমীয়া বাধ্যতামূলক কৰিছে আকৌ আৰম্ভ হৈছে আন্দোলন আমি আপোনালোকক সবিশেষ জনাব বিচাৰিছো গোলাঘাটৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো গোলাঘাটত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন কোনোবাই যদি লিখি থৈছে ইংৰাজীত তেনেহলে মোহাৰি পেলাইছে কোনোবাই যদি লিখি থৈছে হিন্দীত তেনেহলে সেয়াও ক'লা ৰং সানি মোহাৰি পেলাইছে উল্লেখ্য যে ইতিমধ্যে গোলাঘাটত হাতে হাতে ক'লা ৰং লৈ গোলাঘাটৰ বজাৰত ২১টা জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চই কেনেদৰে ইংৰাজী আৰু হিন্দীত লিখা হৰ্ডিং আঁতৰাই পেলাবলৈ আৰু তাত ক'লা ৰং সানি দিছে সেয়া আমি আপোনালোকক দেখুৱাইছো অসমীয়া ভাষাত দোকানৰ নাম লিখিবলৈ হুংকাৰ দিছে ইতিমধ্যে ২১টা জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চই আৰু তাৰ পাছত গোলাঘাটত আৰম্ভ হৈছে এই প্ৰতিবাদ গোলাঘাটত আৰম্ভ হৈছে এই সচেতনতা আৰু এনেদৰে সানি দিছে ক'লা ৰং আৰম্ভ হৈছে অসমীয়া ভাষা ৰক্ষা কৰা অভিযান আৰু এনেদৰে নামি পৰিছে ২১টাকৈ সংগঠন গোলাঘাটত এই ২১টা সংগঠন আজি একত্ৰিত হৈ কি হুংকাৰ দিছে শুনাব বিচাৰিছো গোলাঘাট জিলা আয়ুক্তৰ দ্বাৰা আমি ৭২ ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ যে গোলাঘাটত কোনো কাৰণতে ইংৰাজী আৰু হিন্দী ভাষাত ডাঙৰকৈ লিখি এখনো দোকানৰ নামাকৰণ কৰিব নোৱাৰিব ৮০% ডাঙৰকৈ অসমীয়া ভাষাক প্ৰাধান্য দিব লাগিব আৰু জয় আই অসম বিশেষকৈ জয় আই অসম প্ৰত্যেকখন দোকানত লিখা থাকিব লাগিব আৰু এই বাধ্যতামূলক কৰাৰ বাবে আজি সময় উকলি গ'ল আৰু গোলাঘাটৰ ব্যৱসায়িক সন্থাৰ অসম চেম্বাৰ্ছ অফ কমাৰ্চেই হওক অসম ইউনাইটেড চেম্বাৰ্ছ অফ কমাৰ্চেই হওক আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাৰ বাবে আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ কিন্তু অনাগত সময়ত অহা কাইলৈৰ পৰা যদি ইয়াত জয় আই অসম লাগি থকা যদি কোনোবাই হৰ্ডিং পোষ্টাৰ নলগায় কিন্তু এইসমূহ হৰ্ডিং কিন্তু আমি আঁতৰাই পেলাবলৈ বাধ্য হ'ম আজি আমি ক'লা ৰং সানি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গোলাঘাট জিলা আয়ুক্তৰ দ্বাৰা আমি ৭২ ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ যে গোলাঘাটত কোনো কাৰণতে এটা কথা সকলোৱে জানে অসমবাসী ৰাইজে জানে যে অসমীয়া ভাষাটোৰ কাৰণে আচলতে কিমান সংগ্ৰাম কৰিবলগীয়া হৈছিলে আমাৰ পূৰ্বপুৰুষ স্বনামধন্য ব্যক্তিসকলে অসমীয়া ভাষাটোৰ কাৰণে নিজৰ জীৱন দি গৈছে শ্বহীদ হৈ গৈছে তেনে ক্ষেত্ৰত বাহিৰৰ পৰা বহিৰাগত ব্যৱসায় আহিব আমাৰ অসমত অসমীয়াত ব্যৱসায় কৰিব আমাৰ মানুহখিনিকে লুণ্ঠন ৰাজ চলাব কিন্তু তেনে ক্ষেত্ৰত আমি একো কোৱা নাই কিন্তু তাতে আকৌ আমাৰ ভাষাটোৰ প্ৰতি যে শংকা আনিব এই কথা আমি কোনো কাৰণতে মানি নলওঁ অসমত অসমীয়া ভাষা চলিব ইতিমধ্যে গোলাঘাটৰ ২১টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ৭২ ঘণ্টা সময়সীমা বান্ধি দিছিলে যে গোলাঘাটৰ প্ৰত্যেকটো ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতে বেলেগ ভাষা তেওঁলোকে ব্যৱহাৰ কৰিব ইতিমধ্যে ৭২ ঘণ্টা পাৰ হৈ গ'ল তাৰ পিছতে আমাৰ প্ৰথমটো কাৰ্যসূচী হৈছে যে যিসমূহ অসমীয়া ভাষা প্ৰয়োগ নকৰি ইংলিছ বা হিন্দী ভাষা প্ৰয়োগ কৰি আছে তেনে আমি ফলকসমূহত কলা চিঞাৰী মাৰি দিছোঁ আৰু এটা কথা স্পষ্টভাৱে আপোনালোকৰ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ এয়া আমাৰ প্ৰথম পদক্ষেপ যে অসমীয়া ভাষা আন্দোলনৰ যিসকল শ্বহীদ আছিলে তেওঁলোকৰ প্ৰতি এটা দান হিচাপে তেওঁলোকৰ কৰণীয় কাম হিচাপে আমি অনুজ হিচাপে আচলতে এই কামখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত